অসম চৰকাৰৰ দ্বাৰা জিলাই জিলাই আৰম্ভ হোৱা বিকাশৰ 12 দিন শীৰ্ষক অনুষ্ঠানৰ দ্বিতীয় দিনা ৰাজ্যৰ ৰাজহ দুৰ্যোগ প্ৰশমন বিভাগ, তথ্য প্ৰযুক্তি আৰু বিজ্ঞান বিভাগৰ লগতে মৰিগাঁওৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধীকৰণ উদ্যোগৰ আনুষ্ঠানিকীকৰণ আৰু প্ৰাৰম্ভিক মূলধন বিতৰণ আঁচনিৰ অন্তৰ্গত 95টা আত্মসহায়ক গোটক আনুষ্ঠানিকভাৱে 37,40,17,800 টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই কাৰ্যসূচীৰ অন্তৰ্গত মৰিগাঁও জিলা 3,985 গৰাকী মহিলাক নো ডিউজ চাৰ্টিফিকেট প্ৰদান কৰাৰ উপৰিও প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 32,644টা পৰিয়ালক 15,95,97,300 টকা এককালীন সাহায্য ডিবিটি যোগেৰে প্ৰদান কৰে। মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হোৱা বিকাশৰ 12 দিনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা উন্নয়ন আয়ুক্তা অৰ্পা বাগলাৰী সহিতে জিলাখনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থকা পৰিলক্ষিত হয়। আনহাতে মিছন বসুন্ধৰা 3.0ৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে এনেদৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। তিনিটা আঁচনিৰে উপকৃত হোৱা ব্যক্তিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। এটা হৈছে প্ৰধানমন্ত্ৰীৰ যি খাদ্য সংশোধনী আঁচনি, এই আঁচনিৰ যিটো চিড মানি প্ৰাৰম্ভিক মূলধন, তাৰপিছতে যিসকল লোকে মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে ঋণগ্ৰস্ত হৈছিল তেখেতসকলক নো ডিউজ চাৰ্টিফিকেট, তেখেতসকলৰ সকলো যাতে টকা পইচা আৰু আদায় দিব লগা নাই সেই ব্যৱস্থাটোৰ এটা চূড়ান্ত যিটো ব্যৱস্থা সেইটো কৰা হৈছে। আৰু বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক আমি সাহায্য দিয়াৰ কাৰণে তিনিওখন আঁচনিৰ যথেষ্টখিনি হিতাধিকাৰী আছে। তেখেতসকলৰ মাজত তিনিওখন আঁচনিৰ এই ব্যৱস্থাটো লোৱা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই গোটেই কথাবিলাক পূৰ্বতে চলি থকা ধৰণে নহয়, আজিৰ দিনটোত পোনপটীয়াভাৱে প্ৰত্যেকজন হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্যটো গ্ৰহণ কৰিব পৰাকৈ যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটো যথেষ্ট পৰিষ্কাৰ, এইটো যথেষ্ট ট্ৰেন্সপাৰেণ্ট আৰু তেওঁলোকে ক'তো কোনো ধৰণে অফিচ কাছাৰীত গৈ তেওঁলোকে হাৰাশাস্তি নোহোৱাকৈ সকলোখিনি সা সুবিধা উপলব্ধ হ'ব পাৰিছে। গতিকে আজি এই সকলোখিনি হাজাৰ হাজাৰ লোকক যি উপকৃত কৰা হ'ল, তেখেতসকলে মই ধন্যবাদ জনাইছোঁ। বসুন্ধৰা 3 আমি বসুন্ধৰা 1, বসুন্ধৰা 2 হৈ গ'ল, তাৰে বহু লোকক আমি উপকৃত কৰিলোঁ। এতিয়া বসুন্ধৰা 3 মই যিটো খবৰ ল'লোঁ, ইয়াতে আমাৰ যিখন মানে আমাৰ গোটেই জিলাত আবেদন খুব কম হৈছে। গতিকে আবেদন কম হোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাত হৈছিল। নামঘৰ বা স্কুল তেওঁলোকে কিবা ৰেজিষ্ট্ৰেশ্যন, আমি ৰেজিষ্ট্ৰেশ্যনটো এতিয়া শিথিল কৰি দিছোঁ, মানে সাধাৰণভাৱে কৰিব পাৰিব আৰু সেই আবেদনখিনি কৰি আমি ভাবিছোঁ যে বসুন্ধৰা 3ৰ জৰিয়তে অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি সকলোকে আমি যাতে মাটিৰ অধিকাৰ দিবলৈ সক্ষম হওঁ। আজি এটা মৰিগাঁও জিলাৰ কাৰণে এটা ডাঙৰ ঐতিহাসিক দিন, য'ত 15,95,97,693 টকা 32,644টা পৰিয়ালক আজি বিতৰণ কৰা হ'ব। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা আজি তেওঁলোকক বিতৰণ কৰা হ'ব। গতিকে এই 32,644টা পৰিয়াল আজি কেইটা পৰিয়াল দেখিছোঁ? আজিতো আমি সেই পৰিয়াল দেখা নাই। কওক, আজি ইমানখিনি চৰকাৰে আগবাঢ়ি আহিছে, অথচ
যিসকল ক্ষতিগ্ৰস্ত হৈছে সেইসকল আজি নিৰাপদে বহি আছে। ইয়াৰ উদ্দেশ্য কি? এখন চৰকাৰে ক্ষতিগ্ৰস্ত হোৱা দুখ দুৰ্গতিসকলৰ হৃদয়গম লৈছে। সেই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিগ্ৰস্ত দিবৰ কাৰণে আগবাঢ়ি আহিছে। অথচ ক্ষতিগ্ৰস্ত লোকসকলকে কেতিয়াও গা ধৰা নাই। কিন্তু দুখৰ কথা, মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে অহা কাইলৈও আছে অৰুণোদয়। এইখন সমাজতে অৰুণোদয় আমি কিমান অৰুণোদয় দিব পাৰিম সেইখিনি ইয়াত আলোচনা হ'ব। অথচ মৰিগাঁও জিলাখনৰ ৰাইজৰ দুখীয়া লোকসকল সজাগ নহয়। গতিকে মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আমাৰ ক'ৰবাত যদি গাফিলতি আছে, বিষয়াসকলৰ যদি গাফিলতি আছে, আজিৰ ভিতৰত সেইখিনি গাফিলতি কিন্তু নাইকিয়া কৰিব লাগিব। এইখিনিকে ক'লোঁ। সকলোকে মই নিজা আগবঢ়া গোটবিলাকৰ তেওঁলোকৰ টকা আৰু তেওঁলোকৰ হিতাধিকাৰী তেওঁলোকে গ্ৰহণ কৰিব। গ্ৰহণ কৰি পৰিয়ালৰ ভৱিষ্যতো আৰ্থিকভাৱে সকাহ পাব, সেইটোকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।